বিচাৰকৰ মন্তব্য শেষ হৈ গ'ল অসীম ক'ত চাচোন সিফালে চা গছৰ পিছফালে আছে নেকি চাচোন মই আহিছো তাৰমানে কি হ'ল মই তেতিয়াৰ পৰা অকণমান এই কিবা মোবাইল কোনে চাই থাকিব দিছে কামত মনোযোগ নাই কামত মনোযোগ আছে মানে মোবাইলত বহুত দিন ব্যস্ততাৰ বাবে কমেণ্টছ বিলাক পঢ়িব পৰা নাছিলো বিহুৱতী বোৱাৰী ৰাম ৰাম চাচোন ছোৱালীজনীতকৈ ল'ৰাটো 8 বছৰে সৰু ফটোত কিবা ভায়েক লাগিছে ইমান বেয়া বেয়াকে লিখিছে যে কিবা হাজবেণ্ডজনক দেখোন বহুত সৰু ল'ৰা এটা বিয়া পাতিলি তই তোৰ লাজ নালাগিলে তোতকৈ 8 বছৰ সৰু ল'ৰা এটাৰ লগত মানে বেয়া নাপাবা এইবিলাক কমেণ্টছ দিয়া তুমি এইবিলাক কথাত তুমি একদম গুৰুত্ব নিদিবা একদম নিদিবা আমি আছো তোমাৰ লগত মোক ধুম বুলি আহিলে ধুম কি বস্তু কাপোৰ ধোৱাই চাৰি মায়ে নেকি বুলি কৈ যে নাই মই তোমাক একদমেই ধুবলৈ বিচৰা নাই কিন্তু এই কমেণ্টছ দেখিছা ন মই এইখিনিকে পঢ়ি আছিলো যি নহওক তুমি কিন্তু বহুত সৰু ছোৱালী মই জানো ডেট অফ চাৰ্টিফিকেট আমি পৰিচালকৰ হতুৱাই আমি গোটেইখিনি চাইছো ন দীপ ছাৰ পৰহি বাইদেউ আমি চাইছো 8 বছৰ তেওঁ সৰু নহয় মইহে সৰু 8 বছৰ কিন্তু তোমাৰ এই দেহাটোৰ কাৰণে কৈ নেকি আগত কিন্তু খিনাইছা তুমি কিনো কথাবোৰ কৈ থাকা পাই কি জানা আচল কথাটো কি জানানে নাই তাইৰ গাত দুখ নাই নহয় এই ৰাইজে যে তাইক দুৰ্যোধন বনায় কংস বনায় এই তাই যে কেৰেক্টাৰৰ মাজত যে সোমাই যায় তাই উপায় নাই মই এইকেইটা কৈছো হা ৰাসৰ আগত মোক কি কয় দেই মানুহজনে এই এনেকে খিনাই গ'লে কেনেকুৱা কেটেঙা কংস দেখিব সকলো দেখা সেই নিজে সকলো কৰি দিব খাওঁতে মই নিজে সকলোৱে সকলোকে এতিয়া কেটেঙা কংস ভাল লাগিব নালাগে নহয় তেতিয়াহ'লে টবিৰ চেনাইক মঞ্চলৈ মতাই ভাল মঞ্চত মতাৰ আগতে দুটা কথা ক'বলৈ আছে মোৰ নহ'লে মোৰ কিবা বুকুখন বিষাব ঠিক আছে কোৱা আমি সাজু শুনিবলৈ সকলোৱে জানে এগৰাকী ভাল নৃত্যশিল্পী আঁৰত এজন ব্যক্তি থাকে যেনেকৈ পাপু ছাৰ মোৰ গুৰু ভৰিত ধৰি শিকোৱাৰ কাৰণে আজি পুৰবী বাটকৈ ভাল নাচিবলৈ মই সক্ষম হৈছো তেনেকৈ এনে এগৰাকী বিহুৱতীক যাৰ প্ৰতিটো যোৰা নাম কেনেকৈ গাব কেনেকৈ নাচিব খোপাত হাতখন কেনেকৈ দিব কঁকালত কেনেকৈ দিব আঙুলি মেলিব নালাগে বাইদেৱে কোৱা নিচিনা হাতখন কিন্তু পুৰা অকণমান মেলিলে ভাল লাগে ইমানখিনি শিক্ষা দিছে এজন অকল পুৰুষ তেখেত হৈছে তেখেতৰ হাজবেণ্ড মৰমতে মাতে মাইনা চ' তেখেতৰ মানে অকণ বচনো শুনিব বিচাৰিছিলেতো মীনাক্ষী বাইদেউ চ' অকণমান খঙত দুৰ্যোধনৰ ৰূপত তোমাৰ মইনাক মাতা একদম ডাইলগ হ'ব লাগিব বচন হ'ব লাগিব মইনাক এনেকে দমত মাতিব লাগিব আজি আৰু মইনা কিন্তু মঞ্চলৈ আহিব লাগিব তাৰপিছত এনেকে প্ৰৱেশ মইনাৰ প্ৰৱেশ কিটাং টাং অ'কে তুমি মৰিলা আৰু কোৱা এনেকে নহয় বচন মাতিব লাগিব মাইনা আহক নহয় না প্লিজ ভাল লগা নাই তবি লগা নাই প্লিজ সেই স্বামী দেৱতা নে কি কয় মই নাজানো দুৰ্যোধনে এইটো নকয় স্বামী দেৱতা কি ক'ব নাজানো তুমি বচন মাতা কংসই কেনেকে মাতিব এতিয়া কি বুলি ক'ব মাইনা আপোনাৰ অতি শীঘ্ৰে মঞ্চলৈ প্ৰৱেশ কিটাং নাচি আহা প্ৰৱেশ ভৰি বিষাইছে এইবিলাক এক্সপ্ৰেছন এক্টিং মই ভাবিছিলো শকুনিৰ ভাও লৈছে নেকি এনেকে শকুনি তেওঁ বচন মাতিব ন বচন হিটাং এনেকে আহিব পাৰিবা ইমান মৰমত মাতিছো বচন মুখেৰেহে মাতিবা ভৰিয়েৰে নহয় এইবিলাক এক্টিং আমি বহুত সৰুতে কৰি থৈছো দেই অলপ আগতে তেখেত ঠিকেই আছিলে বকুল গছৰ তলত আপোনাক আমি ৰিম্পী আমি বহুত স্বাগতম জনাইছো সদায় আপোনাক তাত বহি থকা দেখো আজি ইয়াতে আমাৰ মঞ্চখনত দেখা পাই অতিকে আনন্দিত হৈছো এতিয়া এই মাইকটো আপোনালৈ আগবঢ়ালো ধন্যবাদ অনুভৱ বিলাক কোৱা তাইক যে ইমান সাজি কাচি তুমি ইমান শিক্ষা দি তাইক লৈ এইটো কি আকৌ চেচে
কোৱা কেনেকৈ শিকাইছিলা তাইক কি কৰি দিয়া বোলো কোৱা তোমাৰ মনৰ কথাখিনি আজি NB নিউজত কোৱা তাইক দেখি থাকে তোমাক দেখা নাই মইনা মইনা প্লিজ মানে অসীমদা জাজে যিখিনি কথা কয় আৰু বেলেগ নাচনীবিলাকে যোনটো শুদ্ধকৈ নাচে সেইটো মই চাই থাকিব পাৰোঁ আৰু মই ক'ব পাৰোঁ যে এইটো এনেকৈ কৰিব লাগিব তেনেকৈ কৰিব কৈছে সেইকণে যি ক'ব পাৰোঁ তাতকৈ বেছি মই একো নোৱাৰোঁ কিন্তু আমাৰ এইখন NB নিউজৰ মঞ্চত তোমাক আমি এনেকৈ যাব নিদিওঁ আমাৰ ঢুলীয়াসকলে ধিটাং বজাব আমি দুইজনে নাচিম অলপ হ'লে আজি যদি তুমি টবিক ভাল পোৱা অলপ অসমৰ ৰাইজৰ কাৰণে নাচিব লাগিব মই তোমাৰ ষ্টাইলতে নাচিম নাচিব নাজানা বুলি জানোতো দিয়া বজোৱা মোৰ লগত একেলগে কৰিবা যাম ৰেডি দেখিলে এয়া কি ধুনীয়া সেইকাৰণে টবি এগৰাকী সম্পূৰ্ণ নাচনী ইমান ধুনীয়াকে তেওঁ নাচিছে বঢ়িয়া এনেকৈ সদায় নাচি থাকিবা আৰু টবি এই ষ্টেপটো মোক শিকাই দিবা দেই মানৱ হয়তো না তাৰ বাহিৰে একো নাজানে মই ভাবিলো আকৌ তোমাক চব শিকাই নেকি আইঅ দেহি বিৰাট ভাল লাগিলে ৰিম্পী কিবা এটা আছে ফকৰা এটা সুধিম এতিয়া টবি খঙীয়া বৰা একদম সহজ ফকৰা মানে কোৱা মোৰ কৈয়ে শেষ নহব উত্তৰটো সিফালৰ পৰা আহিয়ে যাব কিন্তু চাবাচোন নহয় একদম সহজ আয়ে ক'লে বাটত বায়ে ক'লে তাঁতত মই শুনি আহিলো পানী অনা ঘাটত আয়ে ক'লে বাটত বায়ে ক'লে তাঁতত মই শুনি আহিলো পানী অনা ঘাটত কল অসীমে শিকাইছে মই নাই শিকোৱা মই এনেই কিবা নাচৰ প্ৰেক্টিচ এটা কৰি আছো ধ্বংস দিব দেই অসীমে কিন্তু এইটো হ'ল হেৰি হ'ব আকৌ মানে তেওঁ ক'লে ঘৰত মানে ক'লে কিবা এটা গৈ কৰিলেগে কিবা এটা বেলেগ কিবা এটা কৰিলেগে 10 নম্বৰ দি দিলো 10ৰ ভিতৰত 10 গুজব তাৰমানে মুখ বাগৰা কথা মানে কথাত সেইটো হ'ব 10ৰ ভিতৰত 10 দি দিলো শুদ্ধ কথাই কৈছে তেওঁ ক'লে কিবা এটা মই ক'লো কিবা এটা পৰিবাই ক'লে কিবা এটা তাৰমানে মই দিছিলো চাউল পৰহিবাই দিলো চাউল পৰহিবাই ল'লে তাত অকণমান হালধি মিলাই নীলাক্ষীয়ে পাই তাৰ লগত অকণমান পিঁয়াজ চিয়াজ মিলালে অসীমৰ ওচৰত গৈ পাওঁতে সেইখিনি মানে খিচিৰি হৈ গ'ল তাৰমানে হয় নহয় মানে গুজব হয়নে একদম পাৰিছে দেই ডাঙৰ হ'লে আৰু পাৰিবা শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ তেনেহ'লে আমি শেষত আৰু এবাৰ বজাই গুচি যাওঁগে নেকি আমি নাই মোৰ লগত তুমি নাচিব লাগিব এইবিলাক বজোৱা আমি বজাই যাব নাচিব যাব লাগিব এতিয়া সময় হৈছে ফলাফল ঘোষণা কৰাৰ গতিকে মই আমাৰ কি কৰিম প্ৰতিযোগীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো মৌচুমী কবিতা আৰু টবি এওঁলোকৰ মাজৰ পৰা আজি এগৰাকীয়ে যাবগৈ লাগিব এই মঞ্চ এৰি টবি চেচে কৈ দিছোন এবাৰ শেষৰ বাৰৰ বাবে এইখন মঞ্চত চেচে শব্দটো শেষৰ বাৰৰ বাবে কৈ দিয়া না টবি কি জানিবা এইখন মঞ্চ তোমাৰ আজিৰ বাবে শেষ হ'বও পাৰে নহয় জানো গতিকে এবাৰ চেচে কৈ দিয়াচোন আমি শুনিব বিচাৰিছো টবি শেষবাৰৰ বাবে কৈ দিয়া যোৱাবাৰকে শুনিব কি কৈছা যোৱাবাৰকে নে অহাবাৰত শুনিব ক'বলৈ দেখোন ভয় লাগিছে বঢ়িয়া আৰু কবিতাটো লাজেই কৰি থাকে বা লাজ কৰি দিবা নেকি কবিতা এবাৰ লাষ্টৰ বাবে কৈ দিয়াচোন মই এইখন মঞ্চ এৰি নাযাওঁ তোমাৰ ভাষাত মই এইখন মঞ্চ এৰি যাবা মই একেবাৰে মন নাই ভলিউম বহুত কম পঢ়াব লাগিব মই এগৰাকী বিহুৱতী বোৱাৰীক সাৱটি ধৰিম যিগৰাকীয়ে আজি এই মঞ্চ এৰি গুচি যাব লাগিব মইতো এইটো কৰিব নোৱাৰিম তোমালোকে বিচাৰানে মই তোমালোকক সাৱটি ধৰাটো আৰু মই বিচাৰা নাই মই তোমালোকক মই সাৱটি ধৰিলে কিন্তু আজি ঘৰলৈ যাব লাগিব সাৱটি ধৰিম নে আজি আৰু কোনো নিবিচাৰে মই সাৱটি ধৰাটো গম পালি বিচাৰিব ৰিম্পিত আছে এবাৰ চুই দিছে কিমান ভাল পাব ইহঁতে তাতকৈ আৰু একো নালাগে আনন্দ মৌচুমী সাৱটি ধৰিম নে
ধৰক না বুলি কোৱা না প্লিজ কিনো মনে মনে থাকা তোমাৰ নালাগেও জহনি মৰা বুলি ভাবিছো যে আজি নালাগে বাৰু পিছত এদিন ধৰিব নহয় জানো অঁ নহয় নহয় ঠিক আছে মই সাৱটি ধৰিম হা পিছফালৰ পৰা কপি গৈছেগে অ' কপি তেনেহলে আজি মই এই মঞ্চখনৰ পৰা বিদায় দিব বিচাৰিছো আমাৰ কবিতাক তোমালৈ বহুত বহুত মৰম আৰু চেনেহ শুভেচ্ছা থাকিল অহা বছৰ তোমাক আমি আকৌ এইখন মঞ্চত চাব বিচাৰিছো আহিবানে আহিম পাৰিলে আহিম ভলিউম বাঢ়ি গ'ল পাৰিলে নহয় আহিবই লাগিব চেষ্টা কৰিব লাগিব নহয় হয় চেষ্টা কৰিম আহিব ঠিক আছে বৰ ধুনীয়াকৈ তাই ধুনীয়াকৈ আহিম বুলি কৈছে ভাল লাগিছে গতিকে টবি আৰু মৌচুমী তোমালোক দুয়োগৰাকীলৈ বহুত বহুত শুভেচ্ছা তোমালোক ইয়াৰ পৰা গৈ আছা আমাৰ ছেমি ফাইনেললৈ নহয়নে গতিকে এটা হাত চাপৰি কিবা এটা ক'ব